সীমান্তৰ সমস্যা সমাধানত উৎফুল্লিত মালাং হালবাৰীবাসী। অসম মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকতে চূড়ান্ত হৈছিল সীমান্তৰ কোন কোন অঞ্চল কোন ৰাজ্যত থাকিব। কেন্দ্ৰীয় চৰকাৰ মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীৰ মাজত অনুষ্ঠিত এই বৈঠকতে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী 6টা বিবাদমান স্থান সন্দৰ্ভত গ্ৰহণ কৰা হয় চূড়ান্ত সিদ্ধান্ত। চুক্তিমৰ্মে কামৰূপ জিলাৰ বকুৰ পাৰ্শ্বৱৰ্তী মালাং হালবাৰী গাঁও অসমত অন্তৰ্ভুক্ত হয়। গাৰো জনজাতীয় লোকৰ বসতি প্ৰধান অঞ্চলটো অসমত অন্তৰ্ভুক্ত হোৱাত উল্লাসিত হৈছে গাঁওবাসী। আমি কতো নাযাওঁ, আমি ইয়াতে মৰিম, অসম জাগাতে মৰিম, আমি অসমতে থাকিম। এতিয়া আমি অসম পাৱাৰ কাৰণে আমি বহুত ভাল লাগিছে, বহুত খুশি হৈছে। আমি দিছে বহুত দিছে হেমন্ত ছাৰ আৰু আমি SDC ছাৰ আৰু DC ছাৰ আৰু আমাৰ MLA বাইদেউ এইবিলাকক বহুত ধন্যবাদ দিছে। দীৰ্ঘদিনে অব্যাহত থকা অসম মেঘালয়ৰ সীমা বিতৰ্কৰ বাবে সকলো ধৰণৰ উন্নয়নৰ পৰা বঞ্চিত হৈ আছিল এই সীমামূৰীয়া অঞ্চলটো। বিতৰ্কৰ অৱসান হোৱাত উন্নয়নৰ সপোন দেখিছে গাঁওবাসীয়ে। বকুৰ পৰা চন্দন মজুমদাৰৰ ৰিপৰ্ট, প্ৰাগ নিউজ।